এইখিনি চমুকৈ আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনাৰ পৰা। আমি জানিবলৈ পাইছিলোঁ গোপাল তাঁতীৰ কথা। গোপাল তাঁতী যেনেকৈ হৰিহৰ তাঁতী, দশৰথ তাঁতী, ৰঘুনাথ তাঁতী, তেখেতসকলৰ বিষয়ে অলপ চমু আমাক দিব দিলে আপুনি। তেখেতসকলে কি আৰু ক'ত কিয় বিখ্যাত? আৰে বাপা, এইটো মানুহ চবেই যিমানবিলাক নাম দেখিছোঁ খালি তাঁতীবিলাকৰে নাম দেখিছোঁ ইয়াতে। অকল তাঁতী মানুহবিলাকে কিবা কৰিলে নেকি? তাৰোতো মানুহ কিবা কৰিছে, কিন্তু তেওঁলোকৰো নামবিলাক মানে কোনোবা মানুহে এইটো উদ্ঘাটন কৰিবৰ কাৰণে, ইয়াক আৱিৰ্ভাৱ কৰিবৰ কাৰণে, উলিয়াবৰ কাৰণে কোনো যত্ন নকৰে। আৰু আমাৰ ল'ৰাবিলাক লোকৰ কিতাপ পঢ়ে আকৌ। নিজৰ মা দেউতাৰো কিতাপ পঢ়িব লাগে, নিজৰ মা দেউতা পূৰ্বপুৰুষসকলেও কিবা কৰিছে সেইটোৰো মানে কিতাপ পঢ়িব লাগে। আমাৰ চাহ জনগোষ্ঠীৰ ল'ৰাবিলাক সেইটো ইণ্টাৰেক্ট হ'ব লাগে, তেতিয়া নিজৰ আইডেণ্টিফিকেশ্যনটো মানুহ দিব পাৰিব। নিজৰ আইডেণ্টিফিকেশ্যন নোহোৱাকে মই বোলে ফালনা হওঁ, আৰে তোৰ মানুহে সুধিব তোৰ দেউতাৰ নাম কি, সুধিব নাই? তো পহিলা দেউতাটো লাগে, সেইকাৰণে আমুক বুলি লিখিলে তেওঁৰ মানে কোন হয়, তেওঁৰ দেউতা স্বামী এনেকুৱা থাকে। মাইকী মানুহ হ'লে স্বামী থাকে আৰু মতা মানুহ হ'লে দেউতা থাকে, হয় নাই? তো এনেকুৱা কথাবিলাক আমি নাই শিকাৰ কাৰণেই আজি অসমত যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত যে আমাৰ উড়িয়া মানুহৰ মানে সংস্কৃতি আনি অসমৰ মানে ৰাইজক দিয়াৰ কাৰণে অসমৰ মানে অসভ্য সমাজখন যে আজি অসমত যে এটা জাকত জিলিকা সভ্য সমাজ হিচাপে স্বীকৃত হ'ল, সেই মানুহজন কোন হয়? উড়িয়া মানে সংস্কৃতিৰ আজি মানে নায়ক, অসমীয়া জাতিৰ নায়ক, অসমীয়া জাতিৰ লোকনায়ক এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আজি মানে উড়িয়া মানুহৰ সংস্কৃতি আজি অসমত দিয়াৰ কাৰণে আজি গোটেই অসমৰ প্ৰত্যেকটা গাঁৱত প্ৰত্যেকটা টাউনতে নামঘৰ আছে। এইটো কাৰ সংস্কৃতি, কাৰ অৱদান? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অৱদান। আৰু এই শংকৰদেৱ আমাৰ উড়িয়া সংস্কৃতিৰ লোক হয়। তো আজি তাঁতী মানুহবিলাকৰ এই কথাও ইয়াতে ওলাইছে। তো তাঁতী মানুহৰ কাৰণে মানে নাৰায়ণী বস্ত্ৰটো ওলালে। নাৰায়ণী বস্ত্ৰটো মানে যিসকল মানুহে মানে কৰিলে তেখেতসকলৰো কথাটো আমি জানিব লাগে ন, আমাৰ মানুহ জানিব লাগিব ন। সেইটো নাৰায়ণী বস্ত্ৰটো হোৱাৰ কাৰণে আজি অসমতে যে গামোচা হ'ল, চেলেং চাদৰ হ'ল, আমুক হ'ল, এনেকুৱা হ'ল, এই ফুল বচা নিয়ম নীতি এইবিলাক হ'ল, সেইবিলাকতো তাঁতী মানুহৰে কাম হয় নে নাই? সেইকাৰণে কিবা ক'লে যে এই তাঁতীবিলাকে এইবিলাক কৰে এনেকুৱা বুলি মানুহৰ মনত ভাববিলাক, আৰু কৰিছে কাৰণে তাৰ গুণ আছে কাৰণে কৰিছে আকৌ, হয় নাই? আকৌ এতিয়া মই আজি ক'বলৈ গ'লে মানে কথা এটা ক'ব লাগিব। নাৰায়ণী বস্ত্ৰটো কোনে কৰিছিলে? গোপাল তাঁতী। হৰিহৰ তাঁতীৰ কথা। তেওঁ হৰিহৰ তাঁতীৰ কথা। হৰিহৰ তাঁতী মানে তেওঁ মানে আমাৰ মোৱামৰীয়া বিদ্ৰোহ, অসমৰ মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম মানে নেতা আছিলে হৰিহৰ তাঁতী। তো হৰিহৰ তাঁতীয়ে স্বৰ্গদেউ গৌৰীনাথ সিংহক যুদ্ধত পৰাস্ত কৰিছিলে। সেইটো কাৰণে আজি মানে শিৱসাগৰৰ ৰংপুৰ ৰাজধানীটো উঠাই নি মানে যোৰহাটত পাতিছিলে। আজি মানে হৰিহৰ তাঁতীৰ কথাটো মানুহে নকলে আকৌ। হৰিহৰ তাঁতী মানে আকৌ তাঁতী মানুহ হয়, ইয়াৰ কথাটো কেলে লিখিব লাগে এনেকুৱা প্ৰচাৰো নকৰিলে আকৌ। কিন্তু এইটো তুংখুঙীয়া বুৰঞ্জীৰ মানে ৯৪ পৃষ্ঠাত লিখা আছে। তুংখুঙীয়া বুৰঞ্জীৰ ৯৪ পৃষ্ঠাত লিখা আছে যে হৰিহৰ তাঁতীয়ে গৌৰীনাথ সিংহক মানে যুদ্ধত পৰাস্ত কৰিছিল বুলি। তো আজি এইটো অসমৰ কাৰণে, আমাৰ চাহ জনগোষ্ঠী আদিবাসী মানুহৰ কাৰণে গৌৰৱৰ কথা হয় নে নহয়? সেই সময়ৰ তুংখুঙীয়া বুৰঞ্জী মানে মোৱামৰীয়া বিদ্ৰোহটো অসমীয়া জাতিৰ বিৰুদ্ধে মানে মানে বিপ্লৱ আছিল। সেই সময়ত মানে আহোমৰ কুশাসনৰ বিৰুদ্ধে এখন আন্দোলন আছিলে। সেই বিপ্লৱটোৰ ওপৰত মানে অন্যতম মানে আমাৰ হৰিহৰ তাঁতীয়ে নেতৃত্ব দি মানে গৌৰীনাথ সিংহক যুদ্ধত পৰাস্ত কৰাৰ কাৰণে মানে ইয়াৰ পৰা মানে তেওঁলোক পলাই যাব লগা হৈছিল। আৰু তাৰ পৰৱৰ্তী কালত ইয়াণ্ডাবু সন্ধি হ'ব লগা হৈছিল। আজি সেই হৰিহৰ তাঁতীক মানে এটা মানে উদাহৰণ হিচাপে আনি হ'লেও মানে কোনোবা জেগাতে অলপ মানে সৰুকৈ হ'লেও লিখিব লাগে। এই ৰাইটাৰবিলাকৰ কলমত সেইটো মানে বুৰ্বক আছে মানে কিবা হিংসা কৰে নেকি, এনেকুৱা কাৰণত নিলিখে নেকি এওঁলোকে? এনেকুৱা কথাবিলাক আমি মানে অলপ মানে আমাৰ এতিয়া নৱপ্ৰজন্মই এইবিলাক কথাবিলাকৰ ওপৰত অলপ দিব লাগে, ইণ্টাৰেষ্ট দিব লাগে। কাৰণ আমাৰ পূৰ্বজসকলৰ চিনাকিৰ যোগেদি আমাৰ চিনাকি হ'ব। সেইসকল চাহ জনগোষ্ঠীৰ লোক হিচাপেতো অহা নাছিলে, ইয়াতে চালান কৰি অহা ব্যক্তি নাছিলে। সেইটো মানে এইটো মানে সময়ৰ কথা, মানে আপোনাৰ মানে ভাৰত স্বাধীন হোৱাৰ আগৰ কথা, ব্ৰিটিছ শাসনৰ সময়ৰ কথা, ব্ৰিটিছ শাসন অসম ইণ্ডিয়াত চলি থকাৰ সময়ত সেই সময়ত কথা।
তেতিয়া চালান হোৱা নাছিলে, সেইসকল মানুহ তেতিয়া যে আছিলে তেওঁলোকৰ কথাটোতো মানে হেৰি অসমীয়া জাতিৰ গৌৰৱ বা অসমীয়া জাতিৰ লোক বুলি আজি মানে হয়। এতিয়াতো মানে হেৰি চৰকাৰী হিচাপে কিবা হিচাপে সবচে পহিলা উড়িয়া মানুহকে গুৰুত্ব দিব বিচাৰে মানে চৰকাৰে। কি কাৰণে দিব বিচাৰে যে এই কালচাৰ বিলাক যে আছে, যে ইতিহাস বিলাক আছে, যে মহাপুৰুষৰ মানে যিবিলাক লেখনি আছে, যেনে উঠোহে নন্দ গোপাল গৰু চাৰিবাক জীৱ, এইটো কোন ভাষা হয়? অসমীয়া ভাষাটো নহয় ন, এইটোতো উড়িয়া ভাষা হয়। আখৰকেইটাই অসমীয়া আখৰ লিখিছে, হয় নাই? তো এনেকুৱা কথাবিলাকতো ভাঙি পাতি অলপ মানুহক ক'ব লাগিব ন। হা, তো সেই এনেকুৱা কথাবিলাকে আমি লুকাই ৰাখিলে আমাৰ জাতিৰ চিনাকি হ'ব জানো? আমাৰ জাতিৰ চিনাকি হ'লে আমাৰ পূৰ্বজসকলৰ কথা আমি জানিব লাগিব। এইটো কাৰণে মই ক'ব বিচাৰোঁ, অকল হৰিহৰ তাঁতীৰ কথাই মই নকওঁ, আৰু আছে আমাৰ ইয়াৰ মাজত ৰঘুৱা তাঁতী। ৰঘুৱা তাঁতীৰ কাৰণে অসমত বেংগলী ভাষাৰ জেগাত মানে অসমীয়া ভাষা হ'ল। আজি ৰঘুৱা তাঁতীৰ কথাটো ভাল মতে ক'ব লাগে না, ইয়াৰ ৰাইটাৰ বিলাকে ভাল মতে লিখিব লাগে না, অসম গৌৰৱ মানে হেৰি ৰঘুৱা তাঁতী বুলি। এনেকুৱা কথাবিলাক আমাৰ জাতিটোৰ কাৰণে, আমাৰ জনগোষ্ঠীটোৰ কাৰণে কিমান ডাঙৰ মানে হেৰি অনুপ্ৰেৰণাৰ মানে এটা পাত্ৰ হ'ব পাৰে, এইবিলাক কথা আমাৰ অনুভৱ আমি আমাৰ মাজত আমি আনিব লাগে। তাৰপিছতে এতিয়া ক'বলৈ বিচাৰিলে মই বহুত চমুকে ক'ব বিচাৰিছোঁ, সেইকাৰণে এটা চবৰ মানে ৰিফাৰেঞ্চটো মানে বহুত ভালভাৱে নাই কোৱা। এতিয়া আহিলে ব্ৰিটিছ চাহাবক জেল দিয়া দশৰথ তাঁতীৰ কথাটো। দশৰথ তাঁতীৰ কথাটো যে কিমান ডাঙৰ কথা হবে, যি সময়ত গোটেই ভাৰতবৰ্ষৰ মানুহ গোলাম আছিলে ব্ৰিটিছৰ বিৰুদ্ধে কথা ক'ব নোৱাৰে, ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিব নোৱাৰে, ক'লে মানে আপোনাৰ মানে হেৰি গুলি খায়, মাৰ খায়, ফাঁচি দিয়ে, এনেকুৱা আছিলে। সেই সময়ত যে ব্ৰিটিছ চাহাবক জেল দিবৰ কাৰণে কোনো মানুহ সাহস কৰিছিলে, সেইজন মানুহ সেইজন মানুহ আমাৰ দশৰথ তাঁতী। সেই দশৰথ তাঁতীৰ কথাটো আমিতো ভালমতে লিখিব পাৰিলোহেঁতেন ন। সেইকাৰণে আমাৰ দেউতাই কৈছিলে যে মোৰ কথাটো এই সময়ৰ মানে মানুহবিলাকে ব্ৰিটিছক ভয় কৰে ৰে, নিলিখে, তই এতিয়া পঢ়া শুনা কৰিছ, সেইকাৰণে তই লিখিবি পাৰিলে বুলি মোক কৈছিলে। সেইকাৰণে মই লিখিও এইটো দিলোঁ মানে।